এটা হাঁহ উৰুঙা হল উৰুকা, ৰক্তাক্ত হল ভেলাঘৰৰ বাকৰি, গুৰুতৰভাৱে আহত যুৱক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটৰ মেৰাপানীত এটা হাঁহক কেন্দ্ৰ কৰি ৰক্তাক্ত হল ভেলাঘৰৰ বাকৰি। ভেলাঘৰৰ বাকৰিত দুই ঘাতকৰ আক্ৰমণত এজন যুৱকৰ হাত কাটি ৰক্তাক্ত হোৱাৰ পৰিণতিত ভোগালীৰ উৎসাহ ম্লান পৰিল কচুমাৰী দূৰণি গাঁৱত। এটা হাঁহ চুৰি কৰাৰ সন্দেহত ভেলাঘৰৰ বাকৰিত পবিত্ৰ শইকীয়া নামৰ যুৱকজনক চোকা দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে দুই ঘাতকে। অনিল শইকীয়া আৰু বীৰেন বৰা নামৰ দুই উন্মুক্ত লোকৰ দাৰ খাপত পবিত্ৰ শইকীয়াৰ বাওঁ হাত কাটি ৰক্তাক্ত হোৱাত হোৱা দোৱা লগে ভেলাঘৰৰ বাকৰিত। অনিল শইকীয়াই তেওঁৰ এটা পোহনীয়া হাঁহ পবিত্ৰ শইকীয়াই চুৰি কৰা বুলি সন্দেহ কৰি কোনো সোধা পোছা নকৰাকৈ দাৰে আক্ৰমণ কৰে। আনজন আক্ৰমণকাৰী বীৰেন বৰা পেছাত এজন চৰকাৰী শিক্ষক। ইফালে স্থানীয় ৰাইজে নিশাতেই সংকটজনক অৱস্থাত পবিত্ৰ শইকীয়াক স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে। দুৱৰণি গাঁৱৰ ৰাইজে ইতিমধ্যে আক্ৰমণকাৰী অনিল শইকীয়া আৰু বীৰেন বৰাৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে ভেলাঘৰৰ বাকৰিত ঘটা এই ভয়ংকৰ ঘটনাৰ বাবে নিশা ভোজ ভাত খোৱা নহল দুৱৰণি গাঁৱৰ ৰাইজৰ, জ্বলোৱা নহল মেজিও। সম্প্ৰতি এই অবাঞ্ছিত ঘটনাটোক কেন্দ্ৰ কৰি গাঁওখনত চেপা উত্তেজনাই বিৰাজ কৰি আছে। উৎসাহপূৰ্ণভাৱে ইয়াতে অনুষ্ঠানবোৰ হৈ আছে। তাৰ মাজতে মানে কি হ'ল, আমাৰ ইয়াৰে অনিল শইকীয়া আৰু বিতৰ্কিত শিক্ষক মেৰাপানী আৰক্ষী থানাৰ ডায়েৰীবোৰ মেলি চালে সেই শিক্ষকজনৰ কেইটা কেছ আছে গম পাব। মোৰ নিজৰ ভতিজা পবিত্ৰ শইকীয়া, বয়স 23 বছৰ, আহি হাঁহ চুৰ কৰিলি বুলি কৈ মানে বীৰেন বৰাই নিজে দাখন ব্লেংকেটৰ তলৰ পৰা উলিয়াই দিছে। দুবৰ্ণী LP স্কুলৰ শিক্ষক আৰু তেওঁ বহুত বিতৰ্কিত শিক্ষক। তাৰপিছত মানে কি হ'ল, অনিল শইকীয়াই ঘাপ মাৰি দিলে। এতিয়া মানে গোটেই নাৰ্ভটো গোটেই শিঙিখিনি গোটেইখিনি কাটি পেলালে। আমি যোৱা ৰাতি গোলাঘাট চিভিলত ট্ৰিটমেণ্ট কৰিলোঁ, ট্ৰিটমেণ্টৰ পৰা FR কৰিলে।